বিশ্বাভ্ৰষ্ট মণ্ডলীক মহাবেশ্যা বুলি কিয় কোৱা হৈছে? আজিৰে পবিত্ৰ ক্ষণতে উজলি যদি লাগে জীবন পরিপূর্ণতা যদি লাগে জীবন পরিপূর্ণতা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা কেবল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা কেবল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা যদি লাগে জীৱন পৰিপূৰ্ণতা পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা যদি লাগে জীৱন পৰিপূৰ্ণতা জীৱনৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতিটো বিষয় আৰু প্ৰতিটো ক্ষণৰ জীৱনৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতিটো বিষয় আৰু প্ৰতিটো ক্ষণৰ তেৱেই দায়িত্ব কৰিব বহন প্ৰভু যিশুক আজি কৰা গ্ৰহণ যদি লাগে জীৱন পৰিপূৰ্ণতা যদি লাগে জীৱনৰ পৰিপূৰ্ণ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ
আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 17 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়লৈকে আমি পৃথিৱীত হবলগীয়া মহাক্লেশৰ বিষয়ে পাওঁ। ঈশ্বৰৰ ক্ৰোধৰ 7টা বাতি পৃথিৱীত ঢালি দিয়া 7জন স্বৰ্গদূতেই 16 নম্বৰ অধ্যায়টোৰ বিষয়বস্তু। প্ৰথম বাতিটো বাকি দিয়াত খ্ৰীষ্টাৰীৰ সেৱা কৰা আৰু চিন লোৱা মানুহবোৰৰ গাত ঘাঁ হ'ল। দ্বিতীয় বাতিটো বাকি দিয়াত সাগৰ তেজৰ নিচিনা হ'ল আৰু সাগৰত থকা জীৱবোৰ মৰিল। তৃতীয়টো বাতি বাকি দিয়াত পৃথিৱীৰ নদী আৰু পানীৰ উৎসবোৰ তেজ হৈ গ'ল। চতুৰ্থ বাতিটো সূৰ্যত বাকি দিয়া হ'ল। সূৰ্যৰ প্ৰখৰ তাপে মানুহক পুৰি মাৰিব ধৰিলে। পঞ্চম বাতিটো পশুটোৰ আসনত বাকি দিয়াত তাৰ গোটেই ৰাজ্য অন্ধকাৰ হ'ল। মানুহে যন্ত্ৰণা পাই ঈশ্বৰৰ নিন্দাহে কৰিলে। ষষ্ঠজন স্বৰ্গদূতে ফৰাত মহানদীৰ ওপৰত নিজৰ বাতিটো ঢালি দিলে আৰু নদীৰ পানী শুকাই গ'ল, যাতে পূবৰ ৰজাসকল আহিবৰ বাবে পথ প্ৰস্তুত হয়। সপ্তমজন স্বৰ্গদূতে নিজৰ বাতিটো আকাশত ঢালি দিলে। মন্দিৰৰ পৰা সিংহাসনৰ এটা ডাঙৰ মাতে সম্পূৰ্ণ হ'ল বুলি ক'লে। প্ৰচণ্ড বিজুলী বজ্ৰপাত হ'ল। এনে এটা ডাঙৰ ভূমিকম্প হ'ল। ইয়াৰ দ্বাৰা মহাক্লেশৰ সামৰণি পৰে। 17 নম্বৰ অধ্যায়ত আমি পাওঁ মহাক্লেশৰ সময়ৰ বিশ্বাসভ্ৰষ্ট মণ্ডলী। আমি প্ৰথমে 17 অধ্যায়ত মহাক্লেশত ধৰ্মভ্ৰষ্ট মণ্ডলীক দেখিম আৰু তাৰ পিছত আমি কেৱল ধৰ্মীয় বেবিলনেই নহয় 18 অধ্যায়ত বাণিজ্যিক বেবিলনকো দেখা পাম। মহাক্লেশত ইমানবোৰ জটিল বিষয়ৰ বিষয়ে আমাক জনোৱা হয় যে সেইবোৰ ভালদৰে বুজাই দিয়া কঠিন আৰু বহুতো সূক্ষ্ম ব্যাখ্যাকাৰীয়ে সবিশেষৰ ওপৰত মতানৈক্য প্ৰকাশ কৰে। যদিও আমি ব্যাখ্যাৰ ব্যৱস্থাৰ সৈতে একমত, তথাপিও সবিশেষৰ ক্ষেত্ৰত আমাৰ মাজত মতানৈক্য থাকিব পাৰে। আচলতে পৃথিৱীখনে মহাক্লেশৰ যুগত প্ৰৱেশ নকৰালৈকে আৰু প্ৰকৃততে প্ৰতিটো সংকটৰ চূড়ান্ত অৱস্থাৰ সন্মুখীন নোহোৱালৈকে বহুতো সবিশেষ স্পষ্ট নহ'ব। বিশেষকৈ 17-18 অধ্যায়ত থকা দুখন বেবিলনৰ বিষয়টো লৈ যথেষ্ট প্ৰশ্নবোধক কথা আছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন আমি অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 17 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। এতিয়া আমি 17 আৰু 18 নম্বৰ অধ্যায়ত পাম 2 বাবিলৰ সুদবিচাৰ। প্ৰথমতে আমি 17 নম্বৰ অধ্যায়ত দেখিবলৈ পাম মহাক্লেশৰ সময়ত বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ কথা। আৰু তাৰ পাছত আমি ধৰ্মীয় বাবিলন আৰু বাণিজ্যিক বাবিলনৰ বিষয়ে পাম। এই প্ৰকাশিত বাক্য পুস্তকত ইমানবোৰ গুৰুত্বপূৰ্ণ ঘটনাক চৰম পৰ্যায়লৈ লৈ যোৱা হৈছে যে সেইবোৰৰ কথা পৃথক পৃথক কৰি চোৱাটো কেতিয়াবা কঠিন হৈ পৰে। সেইবোৰৰ বিশদ বৰ্ণনা কৰাৰ ক্ষেত্ৰত ব্যাখ্যাকাৰসকলৰ মাজত অলপ পাৰ্থক্যও দেখা যায়। সেইটো একো অস্বাভাৱিক কথা নহয়। বহু সময়ত ভাৱবাণীবোৰৰ ব্যাখ্যা কৰাৰ পদ্ধতি একে হোৱা স্বত্তেও বিশদ বিৱৰণৰ ক্ষেত্ৰত অলপ পাৰ্থক্য থাকিব পাৰে। এই কথাটোৱে আমাক আমনি দিব নালাগে, কাৰণ বহুতো কথা আমাক বহলাই জনাই দিয়া হোৱা নাই। বহুতো কথা আমি সেই সময়তহে ভালদৰে বুজি পাম। এই কথাটো বিশেষকৈ 17 আৰু 18 নম্বৰ অধ্যায়ত পোৱা 2 বাবিলনৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য। এইখিনিতে প্ৰশ্ন উঠে, দুখন বাবিলন আছে নেকি? দুইখন বাবিলন আচলতে দুখন বেলেগ বেলেগ স্থানত অৱস্থিত নেকি? নে 2 বাবিলন দুটা বিশেষ বিশেষ ব্যৱস্থাৰ প্ৰতিনিধি মাত্ৰ? 2 বাবিলন দুখন বেলেগ বেলেগ নগৰ নে একেখনেই? এই প্ৰশ্নসমূহৰ উত্তৰ
লাহে লাহে পৰিষ্কাৰ হৈ পৰিব যিমানেই আমি আমাৰ মুক্তিৰ দিনৰ ওচৰ চাপি যাওঁ। কিন্তু এতিয়া আমাৰ এনেকুৱা লাগে যেন দুখন নগৰৰ কথাহে কোৱা হৈছে। এই 17 নম্বৰ অধ্যায়ত আমি পাওঁ ৰহস্যময়ী বাবিলনৰ কথা, মহাজাগতিক মণ্ডলী, বিশ্বাসৰ পৰা খহি পৰা মণ্ডলীৰ কথা। এই প্ৰকাশিত বাক্য পুস্তকত 2 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 29 নম্বৰ পদলৈ পঢ়োঁতে আমি পাইছিলোঁ থুৱাতিৰা মণ্ডলীৰ বিষয়ে। এই মণ্ডলীয়ে ইজেবলৰ শিক্ষা মণ্ডলীত গ্ৰহণ কৰিছিল আৰু এই মণ্ডলীয়েই হ'ব সেই মহাক্লেশৰ সময়ৰ বিশ্বাসভ্ৰষ্ট মণ্ডলী। এই মণ্ডলীয়ে বৰ্তমানৰ বিশ্বাসভ্ৰষ্ট সকলোবোৰ দলৰ চূড়ান্ত ৰূপ হ'ব। আজিও বহুতো নামধাৰী খ্ৰীষ্টীয় মণ্ডলী আছে যিবোৰত আচলতে প্ৰকৃত খ্ৰীষ্টীয় শিক্ষা দিয়া নহয়, আৰু এনে মণ্ডলীৰ বেছিভাগ লোকেই আচলতে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী নহয়। এনেকুৱা ধৰণৰ বিভিন্ন দল উপদলবোৰক লৈ গঠিত হ'ব সেই অনুষ্ঠান বা সংগঠন যিয়ে নিজকে খ্ৰীষ্টীয় মণ্ডলী বুলি ক'ব, কিন্তু আচলতে খ্ৰীষ্টীয় বিশ্বাসীৰ মণ্ডলী নহয়। প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীক আচলতে মহাক্লেশৰ আগে আগেই এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। গতিকে পৃথিৱীত ৰৈ যোৱা নামধাৰী খ্ৰীষ্টিয়ানসকলক লৈ গঠিত অনুষ্ঠানটো আচলতে প্ৰকৃত মণ্ডলী নহয়। বাইবেলত ইয়াক মহাবেশ্যা বুলিহে কোৱা হৈছে। তাতকৈ আৰু বেয়া নাম কি থাকিব পাৰে? এই ভুৱা মণ্ডলীৰ মুখ্য কাৰ্যালয় হয়তো ৰোমতো হ'ব পাৰে বা আন ঠাইতো হ'ব পাৰে, কিন্তু ইয়াৰ প্ৰসাৰ গোটেই বিশ্বজুৰি হ'ব। ইয়াক নিগূঢ় তত্ত্ব মহাবাবিল বুলি কোৱা হৈছে। ইয়াৰ উৎসৰ কাৰণে বাবিলত মানুহে এটা স্তম্ভ বনাই ঈশ্বৰৰ প্ৰতি প্ৰত্যাহ্বান জনাইছিল, আৰু নিম্ৰোদৰ নেতৃত্বত বাবিল হৈ পৰিছিল ভুৱা ধৰ্মবিশ্বাসৰ উৎপত্তিস্থল। নিম্ৰোদৰ সেই সপোন বাস্তৱত ৰূপায়িত হ'ব সেই 7 বছৰীয়া মহাক্লেশৰ প্ৰথমাৰ্ধত, অৰ্থাৎ প্ৰথম 3.5 বছৰত। তেতিয়া সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীক বিশেষভাৱে প্ৰভাৱিত কৰিব সেই ভুৱা মণ্ডলীয়ে। যি মণ্ডলী খ্ৰীষ্টৰ কন্যা হ'ব লাগিছিল সেই মণ্ডলীক ইয়াত মহাবেশ্যা বুলি কোৱা হৈছে, কাৰণ এই মণ্ডলীয়ে আত্মিকভাৱে ব্যভিচাৰ কৰিব, নিজকে জগতৰ ওচৰত বেচিব। এই মণ্ডলীয়ে কয়, মোৰ ধন সম্পদ বহুত, মোৰ আৰু একোৰেই অভাৱ নাই। প্ৰকাশিত বাক্য 3 আৰু 4 নম্বৰ অধ্যায়ত পোৱা মণ্ডলীকেইটাৰ মাজৰ ফিলাডেলফিয়া মণ্ডলীয়ে বুজায় প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীক, যি মণ্ডলীক মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা উত্তোলিত কৰি নিয়া হ'ব। আমি বাইবেলৰ পৰা আকৌ পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য পুস্তকৰে 3 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত। ইয়াত আমি এনেদৰে পাইছিলোঁ, তুমি মোৰ ধৈৰ্যৰ কথা পালন কৰাত যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসীবিলাকক পৰীক্ষা কৰিবৰ কাৰণে গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম। প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ মাজেদি পাৰ হৈ যাব নালাগে। প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীক মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব। গতিকে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ সন্মুখীন হ'বলগীয়া নহয়। সেই প্ৰকৃত মণ্ডলীনো বাৰু কি? কোনো বিশেষ সম্প্ৰদায় বা কোনো বিশেষ গীৰ্জা নহয়, কিন্তু প্ৰভু যীশুৰ মণ্ডলী। সকলোবোৰ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিয়েই সেই মণ্ডলী। যিসকল লোক খ্ৰীষ্টত আছে সেইসকল লোকক লৈয়েই গঠিত এই প্ৰকৃত মণ্ডলী। সেই লোকসকলক মহাক্লেশৰ আগে আগে এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, আৰু মণ্ডলীৰ বাকী লোকসকল এই পৃথিৱীতে ৰৈ যাব। তেওঁলোক কিন্তু মহাক্লেশৰ সন্মুখীন হ'ব লাগিব। এজন বিখ্যাত লোকে ৰসিকতা কৰি কৈছিল, পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছতো পাছৰ দেওবাৰৰ দিনা কিছুমান মণ্ডলী উপাসনাৰ বাবে গোট খাব,
আৰু তেওঁলোকৰ সকলো সভ্য পৃথিৱীতে থাকিব এৰা। এনেকুৱা মণ্ডলীও আছে য'ৰ এজনো লোক আচলতে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী নহয়। তেওঁলোক প্ৰভু যীশুৰ মণ্ডলীৰ অন্তৰ্গত নহয়। প্ৰভু যীশুৱে তেওঁলোকক কেতিয়াও মণ্ডলী বুলি মানি লোৱা নাই বা মণ্ডলী বুলি কোৱা নাই, বৰং মহাবেশ্যা বুলিহে কৈছে। এইটো এটা ভুৱা ধৰ্মীয় অনুষ্ঠান, যিটোৱে মহাক্লেশৰ প্ৰথমখিনি সময়ত সেই পশু বা খ্ৰীষ্টাৰীক নিয়ন্ত্ৰণ কৰিব। কিন্তু তথাপি খ্ৰীষ্টাৰীয়ে সেই ভুৱা মণ্ডলীক ঘীনহে কৰিব, আৰু মহাক্লেশৰ পিছৰ ভাগত খ্ৰীষ্টাৰীয়ে সেই মহাবেশ্যাক ধ্বংস কৰিব আৰু নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব। যিচয়া আৰু জিৰিমিয়া ভাৱবাদীৰ পুস্তকত আমি পাইছোঁ যে বাবিলন পুনৰ সংস্থাপিত হ'ব লাগিব, আৰু এতিয়া প্ৰকাশিত বাক্য 17 আৰু 18 নম্বৰ অধ্যায়ত আমি পাওঁ যে এই বাবিলন ধ্বংস হ'ব। ধৰ্মীয় বাবিলন ধ্বংস কৰিব সেই বনৰীয়া পশু অৰ্থাৎ খ্ৰীষ্টাৰীয়ে। বাণিজ্যিক বাবিলন ধ্বংস হ'ব প্ৰভু যীশুৰ দ্বিতীয় আগমনত। ধৰ্মীয় বাবিলন সেই পশুৰ দ্বাৰা ঘৃণিত হ'ব। বাণিজ্যিক বাবিলনক কিন্তু জগতে ভাল পাব। ধৰ্মীয় বাবিলন ধ্বংস হ'ব মহাক্লেশৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণিত। বাণিজ্যিক বাবিলন ধ্বংস হ'ব মহাক্লেশৰ দ্বিতীয়াৰ্ধৰ সামৰণিত, অৰ্থাৎ একেবাৰে শেষত। প্ৰথমতেই আমি পাওঁ সেই মহাবেশ্যা অৰ্থাৎ ভুৱা মণ্ডলীয়ে সেই বনৰীয়া পশুৰ ওপৰত আৰোহণ কৰি থকা কথা। মহাবেশ্যা হৈছে ভুৱা মণ্ডলী, আৰু বনৰীয়া পশু হৈছে ভৱিষ্যতে পুনৰ গঠিত হ'বলগীয়া ৰোমীয়া সাম্ৰাজ্য। সেই ৰোমীয়া সাম্ৰাজ্য পুনৰ গঠিত কৰিব সেই বনৰীয়া পশুৱে, খুব সম্ভৱ সেই ভুৱা মণ্ডলীৰ সহায়ত। এতিয়া আমি 17 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায় প্ৰথম আৰু দ্বিতীয় পদ। পাছে সেই 7টা বাতি লোৱা 7জন দূতৰ এজনে আহি মোৰে সৈতে কথা হৈ ক'লে, আহা, পৃথিৱীৰ ৰজাসকলে যি বেশ্যাৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰ ৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসীবিলাকক মতলীয়া কৰা হ'ল, অনেক পানীৰ ওপৰত বহি থকা সেই মহাবেশ্যাৰ দণ্ড তোমাক দেখুৱাওঁ। মহাবেশ্যা মানে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা উত্তোলিত কৰাৰ পাছত পৃথিৱীত ৰৈ যোৱা অৱশিষ্ট মণ্ডলী, অৰ্থাৎ ভুৱা মণ্ডলী। প্ৰভু যীশুখ্ৰীষ্টক প্ৰকৃত অৰ্থত ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰা লোকসকলক লৈয়েই গঠিত এই মণ্ডলী। এই ভুৱা বিশ্বাসীসকল মহাক্লেশৰ মাজেদি পাৰ হ'ব লাগিব। এই মহাবেশ্যাৰ বিষয়ে আমাক কিছুমান কথা কৈ দিয়া হৈছে। তাই অনেক পানীৰ ওপৰত বহি থকা বুলি কোৱা হৈছে। 15 নম্বৰ পদত আমি পাওঁ যে পানী মানে জনসমুদ্ৰ, অৰ্থাৎ সেই মহাবেশ্যাই জগতখনত প্ৰভাৱ পেলাব। পৃথিৱীত ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, অৰ্থাৎ সেই ভুৱা মণ্ডলী আৰু জগতৰ লোকসমূহৰ মাজত অনৈতিক সম্বন্ধ থাকিব। সেই মণ্ডলীয়ে ঈশ্বৰক পিঠি দি ঈশ্বৰ বিৰোধীসকলৰ সৈতেহে মিলিব। আজি বিভিন্ন মতবাদৰ লোকসকলক একগোট কৰাৰ যি প্ৰচেষ্টা চলি থকা আমি দেখোঁ, তাৰ ফলাফলস্বৰূপে এই ভুৱা মণ্ডলী বৃদ্ধি পাব। এই ভুৱা মণ্ডলীয়ে আচলতে বিশ্বৰ ৰাজনীতিটো প্ৰভাৱ পেলাব। যেতিয়া আমি প্ৰকৃত সত্যক অৱহেলা কৰোঁ, তেতিয়া প্ৰবঞ্চিত হোৱাৰ সম্ভাৱনাই বেছি থাকে। সেই মহাবেশ্যাক ঈশ্বৰে দণ্ড বিহিব। আচলতে সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীৰ হাততেই সেই মহাবেশ্যা ধ্বংস হ'ব, কাৰণ খ্ৰীষ্টাৰীয়ে নিজেই সকলো সেৱা উপাসনা লাভ কৰিবলৈ ইচ্ছা কৰিব, গতিকে ভুৱা মণ্ডলীকো নিশ্চিহ্ন কৰিব বিচাৰিব। 3 নম্বৰ পদ পঢ়ি দিছোঁ। তেতিয়া তেওঁ মোক আত্মাত অৰণ্যলৈ লৈ গ'ল। তাতে ঈশ্বৰ নিন্দাসূচক নামেৰে পৰিপূৰ্ণ হোৱা আৰু 7টা মূৰ 10টা শিং থকা এটা সেন্দুৰ বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী তিৰোতা দেখিলোঁ। তেতিয়া তেওঁ মোক আত্মাত অৰণ্যলৈ লৈ গ'ল। আমি জানো যে যোহনক এই সকলোবোৰ দেখুওৱা হৈছে। সেই সময়ত তেওঁ আচলতে পাত্মদ্বীপত আছিল, তেওঁ আত্মাত আছিল।
প্ৰথমতে আত্মাত তেওঁক স্বৰ্গলৈ উঠাই নিয়া হৈছিল। তাৰ পাছত পটভূমি সলনি হ'ল পৃথিৱীলৈ। এতিয়া তেওঁ আত্মাত অৰণ্যলৈ গৈছে। এটা সেন্দুৰ বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী তিৰোতা দেখিলোঁ। বনৰীয়া পশুটোক প্ৰথমতে খ্ৰীষ্টাৰী বুলি আমাক জনাই দিয়া হৈছে। পুনৰ গঠিত ৰোমিয়া সাম্ৰাজ্যৰ ওপৰত শাসন চলোৱা খ্ৰীষ্টাৰী। এই তিৰোতাগৰাকীনো কোন আমাক 18 নম্বৰ পদত জনাই দিয়া হৈছে। তুমি যি তিৰোতাক দেখিলা তাই পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহানগৰ। সেই তিৰোতা হৈছে এখন মহানগৰ, আৰু মহানগৰখন হৈছে ৰোম, আৰু সেই সময়ত ৰোম নিশ্চয় পৃথিৱীৰ সকলো ধৰণৰ বিশ্বাসৰ সংমিশ্ৰণ স্বৰূপ হ'ব। কিন্তু সেই সময় অহাৰ আগে আগেই সকলোবোৰ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। গতিকে পৃথিৱীত প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ মণ্ডলী নাথাকিব। ভুৱা বিশ্বাসীসকলক লৈহে সেই সময়ৰ সেই মণ্ডলী গঠিত হ'ব, আৰু সেই মণ্ডলীক কোৱা হৈছে মহাবেশ্যা বুলি। 9 নম্বৰ পদত সেই মহানগৰৰ বিষয়ে আৰু কথা কোৱা হৈছে। পাঠ কৰি দিছোঁ। ইয়াত জ্ঞান থকা মন আছে, সেই 7টা মূৰেই 7টা পৰ্বত। ৰোম আছিল 7খন পৰ্বতৰ ওপৰত নিৰ্মিত নগৰ। গতিকে এই পদকেইটাত নিঃসন্দেহে ৰোম নগৰৰ কথাই কোৱা হৈছে। এই তিৰোতাগৰাকীয়ে প্ৰতিনিধিত্ব কৰে এটা ভুৱা ধৰ্মবিশ্বাস, যিটো মহাক্লেশৰ প্ৰথমাৰ্ধত পৃথিৱীত প্ৰচলিত হ'ব, আৰু তাৰ আগে আগে পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই নিয়াৰ বাবে সেই সময়ত প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ মণ্ডলী পৃথিৱীত নাথাকিব। আৰু এই ভুৱা বিশ্বাসৰ মণ্ডলীয়ে ৰোমক প্ৰভাৱিত কৰি গোটেই ৰোমিয়া সাম্ৰাজ্যৰ জৰিয়তে পৃথিৱীত প্ৰভাৱ পেলাব মহাক্লেশৰ সময়ছোৱাৰ প্ৰথম ভাগত। ঈশ্বৰ নিন্দাসূচক নামেৰে পৰিপূৰ্ণ হোৱা, অৰ্থাৎ সেই ভুৱা ধৰ্মবিশ্বাস ঈশ্বৰৰ পৰা আঁতৰি যাব। 4 আৰু 5 নম্বৰ পদ দুটা পাঠ কৰি দিম। সেই তিৰোতা বেঙেনা আৰু সেন্দুৰ বৰণীয়া বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি আৰু মুকুতাৰে অলংকৃত আছিল, আৰু তাইৰ হাতত ঘিনলগীয়া বস্তুৰে আৰু তাইৰ বেভিচাৰ ৰূপ মলিৰে পৰিপূৰ্ণ এক পাণপাত্ৰ আছিল, আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়তত্ত্ব মহাবাবিল, পৃথিৱীৰ বেশ্যাবিলাকৰ আৰু ঘিনলগীয়া বস্তুৰ মাতৃ। সেই তিৰোতা বেঙেনা আৰু সেন্দুৰ বৰণীয়া বস্ত্ৰ পিন্ধা। বেঙেনা বৰণীয়া কাপোৰ আছিল ৰোমিয়া সাম্ৰাজ্যৰ বিশেষ ৰং। সেই সময়ৰ শাসকবৰ্গই কাপোৰত বেঙেনা বৰণীয়া পাৰি লগাইছিল, আৰু সম্ৰাটৰ পোছাক আছিল বেঙেনা বৰণীয়া। সোণ আৰু জাকজমকীয়া মণিমুকুতা আদিয়ে বুজায় বাহ্যিকতা, জাকজমকতা, কিন্তু ভিতৰখন ফোপোলা। প্ৰভু যীশুৱে কৈছিল, হায় হায় কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে বাতি কাঁহীৰ বাহিৰ ফাল নিকা কৰা, কিন্তু ভিতৰ ফাল অপহৰণ আৰু অপৰিমিততাৰে পৰিপূৰ্ণ। হে অন্ধ ফৰিচী, আগেয়ে বাতি কাঁহীৰ ভিতৰ ফাল নিকা কৰা, তেহে তাৰ বাহিৰ ফালো নিকা হ'ব। মুঠিয়ে লিখা শুভবাৰ্তা 23 নম্বৰ অধ্যায় 25 নম্বৰ পদ। তাইৰ হাতত ঘিনলগীয়া বস্তুৰে আৰু তাইৰ বেভিচাৰ ৰূপ মলিৰে পৰিপূৰ্ণ এক পাণপাত্ৰ আছিল। সেই ভুৱা ধৰ্মবিশ্বাসৰ দ্বাৰা মতলীয়া হৈ থাকিব সেই ভুৱা মণ্ডলী। দেখাত ধাৰ্মিক, কিন্তু আচলতে ভিতৰি ভিতৰি ঘিনলগীয়া। নিগূঢ় তত্ত্ব মহাবাবিল, প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীও এটা নিগূঢ় তত্ত্ব, কাৰণ এইবোৰ কথা ইমান দিনে গুপুতে ৰখা হৈছিল। প্ৰভু যীশুৰ আগমনৰ পাছতহে খ্ৰীষ্টীয় মণ্ডলীৰ কথা প্ৰকাশ পাইছে। একেদৰে মহাবাবিল অৰ্থাৎ ভুৱা মণ্ডলীৰ কথাটো আচলতে নিগূঢ় তত্ত্ব, আৰু এই কথাবোৰ সম্পূৰ্ণৰূপে আমি তেতিয়াহে বুজি পাব পাৰিম। কিন্তু আমি যিখিনি জানিছোঁ তাৰ পৰা এই কথাই বুজি পাইছোঁ যে এই ভুৱা মণ্ডলী হ'ব মহাবেশ্যা, প্ৰকৃত বিশ্বাসৰ পৰা ভ্ৰষ্ট হৈ জগতৰ সৈতে লেটিপেটি কৰা মণ্ডলী।
এই বাবিলন সকলো ভুৱা ধৰ্মবিশ্বাসৰ উৎসস্বৰূপ। যৌন বিষয়ক পাপ আৰু সকলো ধৰণৰ অনৈতিকতাও ভুৱা ধৰ্মবিশ্বাসৰ পৰা নিৰ্গত হয় আৰু হৈ থাকিব। এই মহাবাবিল পৃথিৱীৰ বেশ্যাসকলৰ মাতৃ বুলি কোৱা হৈছে। অৰ্থাৎ সেই ভুৱা মণ্ডলীৰ পৰা বিভিন্ন ধৰণৰ ভুৱা মতবাদ, ভুৱা সংগঠন আদিৰো জন্ম হয় আৰু মানুহক বিভ্ৰান্ত কৰি ঈশ্বৰৰ পৰা আঁতৰাই লৈ যায়। প্ৰিয় শ্ৰোতা, ভুৱা বিশ্বাসৰ পৰা বিভ্ৰান্ত নোহোৱাকৈ থকাৰ উপায় কি জানেনে? প্ৰকৃত সত্যত লাগি থকা। আৰু সেই সত্য আমি পাওঁ ঈশ্বৰৰ বাক্যত। আপুনি বাৰু প্ৰকৃত সত্যত লাগি আছেনে? এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নিগুৰ তত্ত্ব মহাবাবিল। খ্ৰীষ্টীয় মণ্ডলী এটা নিগুৰ তত্ত্ব, কাৰণ পুৰণি নিয়মত ইয়াক প্ৰকাশ কৰা হোৱা নাছিল। ইয়াত মহাবেশ্যা হিচাপে নিৰ্ধাৰণ কৰা মহাবাবিল আচলতে প্ৰকৃত মণ্ডলীৰ বিৰুদ্ধী, আৰু ইও এটা নিগুৰ তত্ত্ব, কাৰণ যোহনে প্ৰকাশিত বাক্য 17 অধ্যায় লিখালৈকে ইয়াক প্ৰকাশ কৰা হোৱা নাছিল। প্ৰকৃত মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ পাছত যিসকল নামধাৰী বিশ্বাসী লোক থাকি যাব, তেওঁলোক আৰু প্ৰকৃত মণ্ডলী নহয়, কিন্তু এগৰাকী বেশ্যা বুলিহে কোৱা হৈছে। নিজেও অপথে যাব আৰু আনকো মতলীয়া কৰিব এই বিশ্বাসভ্ৰষ্ট মণ্ডলীয়ে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলো। সামৰণি মৰাৰ আগতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছো এই সময়তে তোমাৰ পবিত্ৰ বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে চাই আছে, এই বাক্য তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু, এই বাক্যই যাতে তেওঁলোকৰ জীৱন শুধৰণি কৰাত যাতে সহায় কৰে, আৰু প্ৰভু এদিন যাতে তেওঁলোকে তোমাক ধন্যবাদ যাতে দিব পাৰিব, লগতে নিজৰ সাক্ষ্য যাতে তুলি ধৰিব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ফৰাত নদী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বনৰীয়া পশু মানে কাক বুজোৱা হৈছে? অপশ্যন এ জন্তু, অপশ্যন বি শয়তান, অপশ্যন চি ডিয়াবল, অপশ্যন ডি খ্ৰীষ্টাৰী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।